গাইজ কি খবৰ মানে বহুত দিনৰ মূৰত আজি ওলালোঁ প্ৰায় চাগে 23-24 দিনমান হৈছে মোৰ লাষ্ট ভিডিঅ' য'ত মানে শেষ কৰিছিলোঁ আৰু মানে আৰ্নিঙৰ আৰু বাকী মাজতে এটা দুটামান ভিডিঅ' বনালোঁ আজি ওলাই আহিছোঁ মই মানে দুপৰীয়া মানে কিয় ওলালোঁ কাৰণ অলপ কাম আছিল যিহেতু কৈ থৈছিলোঁ আপোনালোকক যে ঘৰৰ কাম চলি আছে মোৰ মোটামুটি এতিয়া গাইজ টাইম হৈছে মই টাইমটো আগতে দেখাই আছোঁ ইফালে আছোঁ অনলাইন আৰু এইফালে টাইম হৈছে 2:32 এটা ভাড়া ওলাই গৈছে ক'ত লতাশিল একচেপ্ট হয় মৰণ নহয় মানে কথাটো ৰাতিপুৱা গৈছিলে মানে দাদাই মাৰিব ৰাতিপুৱা 6টা মানৰ পৰা 11টা মানলৈকে মাৰিছে মাৰি কিনে মানে ডাঙৰ দাদা দেই সৰু দাদা নহয় ডাঙৰ দাদা মানে অলপ চলোৱাৰ চিষ্টেমবিলাক চেঞ্জ হৈছে কি হৈছে মানে কি এক্সাম চলি আছে এনেও মোৰ মানে 12টা 12:30লৈকে মই গাড়ী চলাব নোৱাৰিমেই কাৰণ সময় নাপাওঁ তাৰে মাজত মানে সময়টো বহুত কম পাওঁ আধা ঘণ্টা 1 ঘণ্টা পাওঁ তো মানে বেকাৰ সেইটোৰ কাৰণে ফাঁচি থাকিব ইচ্ছা নাই সেইকাৰণে দাদাক ৰাতিপুৱা যাব দিওঁ কিন্তু কথা এতিয়া দুপৰীয়া কিয় ওলালোঁ দুপৰীয়া ওলোৱাৰ কাৰণ হ'ল এইটোৱে তো বেকাৰ ৰাতিপুৱা মইতো মাৰি লাভ নাই তো সেইকাৰণে একেবাৰে দুপৰীয়া ওলাওঁ সেইখিনিতো পূৰা বহিলোঁ এতিয়া গাইজ আৰম্ভ কৰি দিম যাত্ৰা এতিয়া ভাড়া মাৰাৰ আৰু আপোনালোকক দেখাম যে মাৰ্কেটত কেনেকুৱা কি চলি আছে আৰ্নিং চ' গোটেইখিনি দেখা হ'ব এতিয়া আৰু দিম বুলি ভাবি আছোঁ কণ্টিনিউ ভিডিঅ' কি হয় ভগৱান জানে মুঠতে মোৰ ফালৰ পৰা ট্ৰাই থাকিব আৰু তো মোৰ সদায় ট্ৰাই থাকে চ' এতিয়া ৰেপিড' যিহেতু অন কৰি থৈ দিছিলোঁ ভাড়া এটা লাগি গৈছে মেছেজ এটা দি থৈ দিওঁ ৰ'ব আগতে দীপশিকা কোনবা বাকী ইয়াতে ৰাতিপুৱা দাদাই মাৰি থৈ গৈছে আৰ্নিং 206 টকা ইয়াতে আৰু উবেৰত মাৰিছে কিবা ঐ মৰণ না মোবাইলটো লোডে ল'ব নোৱাৰিছে এইটো 434 টকা মোটামুটি ধৰক 600-650 ভিতৰত মাৰি থৈ গৈছে ত' এতিয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিম মোৰ আজিৰ দিনটো নৰ্মেল হ'ব মানে বহুত দিনৰ মূৰত ওলালোঁ যিহেতু মানে আৰু কি আৰু হিচাপ ধৰিম কালিৰ পৰা হ'ব অলপ চৰি গাইজ আজি চলাম কালি ৰবিবাৰ কালি নচলাওঁ কালি দাদাই চলাব মানে কি কি ৰুল চেঞ্জ কৰিছোঁ গাইজ সপ্তাহত 2 দিন মানে ডাঙৰ দাদাই চলাব তাৰপিছত 5 দিন চলাম মই মুঠতে মই ভাবি থৈ দিছোঁ শনিবাৰ ৰবিবাৰে দিম কিন্তু ফিক্স হোৱা নাই আৰু তাৰে মাজতে ৰাতিপুৱা 11টা মানলৈকে দাদাই চলাব কেইটামান দিন মানে ভাবি থৈ দিছোঁ তেনেকৈ বহুত দিন হ'ল মাৰ্কেটত মানে কি চলি আছে একো আইডিয়া নাই এতিয়া আজি ওলাই আহিছোঁ যিহেতু চাওঁ কল কৰক বা মেছেজ দিছে কল কৰক বোলে নাম্বাৰ চাম্বাৰটো নাথাকে ইয়াতে অ'কে বুলি দি থৈ ৰ'ব খালি য়েছ কল কৰক হ'ব কৰি আছোঁ ৰ'বা নাম্বাৰ নাথাকে পাৰ্চনেল নাম্বাৰ নাথাকে ল'ৰাবিলাকৰ পাৰ্চনেল নাম্বাৰ থাকে ছোৱালীবিলাকৰ পাৰ্চনেল নাম্বাৰ নাথাকে ছেফটিৰ কাৰণে আৰু চ' ব'লক আৰু যাত্ৰা আৰম্ভ কৰি দিওঁ বাকী কেইদিনটো পূৰা ঘৰতে গ'ল আৰু মোৰ বহা বেমাৰৰ পৰা ইত্যাদিৰ পৰা তাৰপিছত ঘৰৰ কাম চলি আছে এতিয়াতো আৰু গধূলি ঘৰত গাইজ সদায় যায় কেনে কাম কৰিব লাগিব এতিয়া মানে কি হৈছে মিস্ত্ৰী গাইজ মাটি যিটো এটা দাম কৈছি বস্তুৱে যাব চাগে আমাৰ 40-50 হাজাৰ টকাত কামৰ পইচা কিমান গুচি গৈছে গম পাইছে নে গাইজ যদি ঠিকাত দিওঁ কিমান পইচা গৈছে গম পায়নে 60-70 হাজাৰ টকামান যাব বোলে 40 হাজাৰ টকামানৰ বস্তু 60-70 হাজাৰ কামতে হেৰাই যাব মানে 1 লাখ টকা এটা মানে এনেই গ'ল ত' তাতকৈ গাইজ সেইকাৰণে মাথা মাৰিছোঁ আমি যে আমিয়ে মাৰিম আমি ৰাতি গৈ কিনে আমি কাম কৰিম চ' সেই পইচা বাচি যাব সেই পইচাতে আমি আকৌ বস্তু আনিব পাৰিম চ' সেই ভাবি থৈছোঁ সেইকাৰণে 3জনক গধূলিৰ পৰা আমি কাম কৰিম ভাবি আছোঁ এতিয়া কি হয় সময়ে ক'ব বাকী ভাড়াটো লাগিছে আগতে সেইটো উঠাই আহোঁ মাৰোঁ ক'ত যায় কি যায় মুঠতে একচেপ্ট কৰি দিছোঁ লতাশিল নে কিবা দেখাইছিল আৰু এই আহিবনে বোলে আহে মনোৱা ৱে দি দিওঁ ৰ'ব মেছেজ এটা দি থৈ দিওঁ কেঞ্চেল মাতি দিব ক'ৰবা বহুত দেৰি হ'লতো আৰু জেকেট চেকেট পূৰা মাৰিছোঁ যিহেতু এতিয়া টাইম হৈছে 2:37 অলপ দেৰি পিছত মানে ঠাণ্ডা লগা আৰম্ভ হৈ যাব তো সেইকাৰণে মানে মাফলাৰ চাফলাৰ লৈ আহিছোঁ গাইজ টেনশ্যন নোহোৱাকৈ পূৰা মাৰিম ৰাতি যেতিয়ালৈকে পাৰোঁ অলপ প্ৰিপেয়াৰ কৰি আহিছোঁ যিহেতু আৰু মাৰোঁ আৰম্ভ কৰোঁ আজিৰ যাত্ৰা অলপ প্ৰথম মাৰা এইটো ৰেপিডত মই আছোঁ বৰ্তমান আমাৰ গীতানগৰ ৰাস্তাত ভাত চাত খাই লৈ গাইজ একদম টিপটপ হৈ আহিছোঁ খালি ভাড়া মাৰিব লাগে আজি আৰম্ভণি বাকী পিছত হ'ব যি হয় দেখা যাব নেকি বলক আৰু গৈ আছোঁ উঠাব আছে নাৰিকল বস্তিৰ কাষত এইটো হ'ল ফাৰ্ষ্ট ভাড়া গাইজ ৰেপিডত কি আহি পাইছোঁ লোকেশ্যনত মাৰি দিছোঁ এৰাইভ আছে বোলে নবীন ইনক্লেভত তাৰপিছত ইফালে হৈছে কিবা মেলা চেলা এইয়া কিবা গান্ধী বুনকৰ মেলা ৰাষ্ট্ৰীয় হস্ততাঁত মেলা মানে হেণ্ডলুম আৰু এক্সপ' হৈ আছে আৰু চ' তাৰিখটো কৈ দি আছোঁ ক'ত আছে
খালি লিখা আছে 12/2025 ডিচেম্বৰৰ পৰা। বাকী লিখা নাই, খালি সময় লিখা আছে গাইছ 11 বজাৰ পৰা ৰাতি 8টা বজালৈকে। কল কৰক বুলি দি আছে, কেতিয়াবা কল কৰিব দি আছে। চ' ফোন এটা মাৰি চাব ৰ'ব গাইছ, ক'ৰবাত চাগে লোকেশ্যন ইফালে আছে, সেয়ে হ'ব, চাই লওঁ ৰ'ব। চ' গাইছ আহি পালোঁ প্ৰথম ভাড়া, মানে কমপ্লিট কৰিলোঁ আৰু পালোঁ 121 টকা। যাত্ৰা হ'ল মোৰ 121 টকা দি। ঐ আৰু আহি পালোঁ উজান বজাৰৰ ভিতৰত। পিছফালে আছে মোৰ দা টি ষ্টৰী, বিল্ডিংটো দেখা পাইছে আৰু এটা লাগি গৈছে ক'ৰবাত ৰিহাবাৰী বোলে, চেভ কৰি চাওঁ এষাৰ বুলি ফালে আছে। মানুহবিলাক আজিকালি কি হয়, ৰেষ্টুৰেণ্টবিলাকত বহুত গৈ আছে। উজান বজাৰটো মানে এনেকুৱা এটা কি জেগা, ৰেষ্টুৰেণ্টৰ কাৰণে ফেমাছ। এতিয়াতো নতুন গাইজ দেখাই পাইছে, ৰিভাৰ ফ্ৰণ্টটো যোনটো নতুন খুলিছে নদীৰ পাৰত, সতী ৰাধিকা শান্তি উদ্যান যোনটো, চ' সেইটোৰ কাষত এতিয়া ঢেৰ ৰেষ্টুৰেণ্ট দেখাই পাইছিলে চাগে মোৰ ভিডিঅ'ত। তথাপিও কৈ দি আছোঁ আৰু যোনে ধৰক নাই চোৱা, যদি কোনোবাই ধৰক অলপ ফেঞ্চি টাইপৰ ৰেষ্টুৰেণ্ট বিচাৰি আছে, ধৰক অলপ ষ্টাইলিছ বাহিৰা লুক চুকছ টাইপৰ আৰু তেনেকুৱা উপভোগ কৰিব বিচাৰিছে, যদি উজান বজাৰত আহক। সৰু সৰু ৰেষ্টুৰেণ্ট থাকিব, ধুনীয়া ধুনীয়া একদম। দাম বেছি কিন্তু গাইছ, দাম বেছি মানে কি ধৰক ফ্ৰেঞ্চাইজি হয় যিহেতু অলপমান থাকিবই। চ' সেয়াই আৰু আহি যাব এইটো ৰাস্তাত ধুনীয়া ৰেষ্টুৰেণ্ট পাব। যদি মানে কাপাল চাপাল লৈ আহে, মানে লাভাৰ চাভাৰ লৈ আহে, তেতিয়াহ'লে উজান বজাৰত আহিব আৰু ধুনীয়া ধুনীয়া ৰেষ্টুৰেণ্ট আছে। এটা এটাৰ পৰা মানে চিৰিয়েলি আছে গাইছ, ইটো বাদ দি এনেকুৱা টাইপ, কোনটোত সোমাব মানে ভাগৰি যাব। চ' বলক নেক্সট মানে ট্ৰিপটো লাগি গৈছে, যিহেতু আকৌ উঠাব যাওঁ ৰেপিডতে। আৰু ৰেপিডত লাগি থাকিলেতো ভালেই, মানে উবেৰতকৈতো বেটাৰেই আছে বাৰু। আগত জানা মতে, এতিয়া বা কি হৈছে নাজানো, মুঠতে আৰম্ভণি হৈ ৰেপিডৰ পৰা হৈছে। চ' প্ৰথমবাৰতো পালোঁ, এতিয়া ছেকেণ্ড ভাড়া গাইজ উঠাব যাওঁ। আছে ক'ৰবাত বেলি ভিউৰ ফালে আছে নেকি, বেলি ভিউ পইণ্টৰ পৰা ফালে আছে শেষত। এই মানে এইমাত্ৰ কথা পাতিছিলোঁ ন, সতী ৰাধিকা এইটো শান্তি উদ্যান এইটো। চ' এইফালে একদম কিনাৰত গৈ কিনে শেষৰ ফালে মেছেজ এটা দি দিওঁ, ইয়ে চাইমন মই বুলি, এইটোও ছোৱালীয়ে। চ' বলক, ফোনো মাৰি আছে। আৰু গাইজ আপোনালোক ট্ৰিপটো জিৰ' কৰাটো মই দেখুৱাই নাছিলোঁ, পাহৰি গৈছোঁ গাইজ, মানে বহুত দিন হ'লতো, মানে চিষ্টেমবিলাক অলপ পাহৰাই হৈছে। চাৰ্জ গাইজ 92%, 100% কৰি লৈ আহিছিলোঁ, ক'তো যোৱা নাই, চিধা ঘৰৰ পৰা ওলাই আহিছোঁ মাৰ্কেটত। চ' এতিয়ালৈকে 9 কিলোমিটাৰ মোটামুটি চলালোঁ, 163 ৰেঞ্জ আছে। বাকী কালি যদি 100 থাকে, আজিতো পাহৰি গ'লোঁ, অহাকালি যদি 100 থাকে কিমান কিলোমিটাৰ দেখাই আছে। মই যিহেতু ৰিভিউত দেখুৱাইছিলোঁ যে 176 কিলোমিটাৰ দেখাই আছে বুলি 100ত। চ' কালি দেখাম বাৰু। অল পাৰ্কৰ মানে ভিউ আৰু বুলি ক'ম, নাজাৰা। ইফালে পাৰ্ক, ইফালে পাৰ্কিং, ভিতৰতো পাৰ্কিং, বাহিৰতো পাৰ্কিং, মানে পাৰ্কিঙে পাৰ্কিং। আৰু যিবিলাক কৈ আছিলোঁ গাইজ ৰেষ্টুৰেণ্টৰ কথা, এইবিলাক এটা বাদ দি এটা গাইজ ৰেষ্টুৰেণ্ট, এইবিলাক হ'ল এটা হেৰি, মানে ঘৰত তলতে ৰেষ্টুৰেণ্ট। এইবিলাক আছিলে য'ত ঘৰ মানুহৰ একদম ডাইৰেক্ট ৰাস্তাৰ কাষত, তেওঁলোকে খুলি দিছে এতিয়া মানে ৰেষ্টুৰেণ্ট তলৰ প্লটখিনিত, মানে বহি বহি টকা ইনকাম গাইজ। এইবিলাক ঢেৰ গাইজ, কি কম। আগৰ ফালেতো একদম ভয়ানক লেভেলত আছে, মানে কি ক'ম আৰু, নকওঁ আহি কিনে চাব ভাল লাগিব বাৰু। যিহেতু এইফালে পাৰ্ক, ভিতৰত একো খোৱা ব্যৱস্থা এতিয়ালৈকে কৰা নাই, হয়তো বহুত দিন হ'ল অহা নাই ময়ো, আৰু নাজানো, মুঠতে খোৱাৰ ব্যৱস্থা ভিতৰত নাছিল। চ' এইবিলাক এনেকৈ কাৰাক চাই, কিবা চাই, মতা চাই, পাতলা চাই চব পাই যাব। চ' এইবিলাকৰ আৰু এইবিলাক চব ৰেষ্টুৰেণ্ট, মানে কি ভিউ লৈ লৈ খাব পাৰিব, মানে বেছি কৈ নাথাকোঁ, ভাড়াটো উঠাওঁ। ত' পালোঁ ছেকেণ্ড ভাড়া 87, পালে 5 ষ্টাৰ। এতিয়া আহি পালোঁ মই ৰিহাবাৰী ৰাস্তা, এইফালে আছে ডমিন'জ পিজ্জা, মানে ৰিহাবাৰীৰ আৰু এই এটা বস্তু দেখা হৈছে গাইছ, এইটো মাই ফ্ৰয়'লেণ্ড, 6 মাইল একচেপ্ট হৈ যোৱা ধুনীয়াকৈ আছে। ক'ত পল্টন বজাৰ, আছে মেছেজ এটা কৰি দিওঁ, আছেনে নাই বা বিলবাৰ চাওঁ বাৰু, নাম্বাৰ আছে নেকি পাৰ্চনেল। চ' গাইজ পাৰ্চনেল নাম্বাৰ আছে, চ' এতিয়া ফোনটো মাৰি ল'ব পাৰিম। কথা হ'ল গাইজ, এই মাই ফ্ৰয়'লেণ্ডটো এই ঠাণ্ডা দিনত কি চলিব, এইটো কি হৈ গাইজ জানে না। মই আহিছিলোঁ এবাৰ ইয়াতে, এটা ভিডিঅ' বনাইছিলোঁ চাগে ইয়াত, মানে কি বন্ধ হৈ গৈছে গাইজ চাগে, নাই কাম নাই, মাৰ্কেট বেয়া। এই লিখা আছে স্পেচ এভেইলেবল ফৰ ৰেণ্ট, মাৰা গেল গাইজ।
গাইজ ভাড়াটো ফোন মাৰিলোঁ, কথা পাতিলোঁ, পল্টন বজাৰৰ মানে বাছ ষ্টেণ্ডৰ কাষত আছে। তো ভালেই হৈছে, দিছে লোকেশ্যন মানে থানাৰ কাষত। চ' আছে ভিটোৰ কাষত। চ' মই এতিয়া এইফালে এনেকৈ গৈ ওলাই যাম আৰু যদি ধৰক কোনোবা ইয়াতে থাকে এক পাক ঘূৰি নাযাব। এইটো হ'ল নেপালী মন্দিৰ, ভালকৈ দেখাই দি আছোঁ। এইটো হ'ল নেপালী মন্দিৰ, এই তাৰে কাষত এটা ৰাস্তা আছে, এনেকৈ ওলাই গুচি যাব যদি কোনোবা ইয়াত থাকে, নহ'লে এক পাক ঘূৰি আহিব লাগিব। এইটো এটা শ্বৰ্টকাট। বাকী এই বস্তুটোৰ গাইজ দোকানখন মই খাব আহিছিলোঁ, ভিডিঅ' বনাইছিলোঁ। ইয়াত মানে কি নতুন মানে যেনেকৈ ধৰক আইচক্ৰীম নিজৰ হিচাপত ল'ব পাৰে, এক্সট্ৰা মানে এড কৰিব পাৰে। এড কৰি কেনে ওজন হিচাপত মানে বিক্ৰী হোৱা আছিলে। ওজনত গ্ৰাম হিচাপত থাকে, কিমান গ্ৰাম হ'ব সিমান হিচাপত দাম আছিল। এতিয়া বন্ধ হৈ গ'ল যিহেতু আৰু কি ক'ম আৰু গাইজ, লাভ নাই আৰু এইবিলাক মাৰ্কেট নচলে গাইজ। মাই ফ্ৰয়লেণ্ড ৰাইজ আহি পালোঁ দিয়ক 3 নম্বৰ ভাড়া পালোঁ 148, মানে পল্টন বজাৰৰ পৰা আহি পালোঁ। 6 মাইল আছে আগত, সেইগিলা গোটাই লাগি আছে জোনাকী ৰুক্মিণী গাঁও। আজিচোন বৰ ভাড়া লাগি আছে একদম ৰেপিডত। এইফালে গোটেই লাগি আছে গাইজ 6 মাইলৰ ব্ৰিজৰ তলৰ যাম। ইয়াৰ পৰা লাগিছে হোটেল এইটো চিলভাৰ, থলোঁ ইয়াত হোটেল চিলভাৰ কিবা এটা হয় আৰু থৈ এতিয়া ভাবি আছোঁ এনেকৈ অফ চাইডেদি ওলাই চাইডেদি ওলাই আগত সোমাই কিনে ওলাই গুচি যাম, নহ'লে সেই জামত ফচিব লাগিব। দেখাই হৈছে যাম। 3টা ভাড়া মাৰি দিলোঁ গাইজ, এতিয়ালৈকে চলিল 23 কিলোমিটাৰ, 82% বেটাৰী চাৰ্জ। নাজানো কি বৰ্তমান ৰিপিডত কিন্তু ভাল আৰ্নিং দি আছে, বেয়া নহয়। এতিয়া বহুত দিনৰ হিচাপত আইডিয়াটো পোৱা নাই, এতিয়া ধৰক হ'লেও ভালেখিনি দি আছে। উবেৰটোতো আজি মাৰাই নাই, আজি মানে ধৰক সেই মানে এইটোৱে আৰু বুজি পাইছে, নাহাৰ পৰা আৰু আজিতো উবেৰ অন কৰাই নাই, খালি জাষ্ট এপছটো অন কৰি থৈ দিছোঁ। এতিয়া এপছটো খালি অন কৰি থৈছোঁ, মানে এটা ছাইডত থৈ দিছোঁ। এই ৰেপিডো লাগি আছে যিদৰে, কি কৰিম মেছেজ এটা দিব পাহৰিছোঁ। চাইডৰ ৰ'ব নাম্বাৰ আছে নেকি, নাম্বাৰ নাই। কল চেণ্টাৰৰ নাম্বাৰ গাইছ, মানে ফিমেল চিমেল হ'ব চাগে, মেছেজো দি দিছে আছে বোলে। বলক আৰু একো উঠাওঁ, মুঠতে ভাড়া লাগে গাইছ। বেলা ডুবিছে আৰু খোজো নাই, এই ডুব যাবাৰ হৈছে গাইছ। মাৰি দিলোঁ মোটামুটি 7টামান ভাড়া দেখাই আছোঁ ৰ'ব। এই উবেৰ অফ হৈ যা, ভাড়া এটা লাগিছে। এই বুকিং এপছ নহয়, আগতে ইয়াক কৰিলোঁ অফ, মানে কৰি দিছিলোঁ ইয়াক অনলাইন। ৰেপিডত তাৰ মানে উল্টা ভাড়া লাগিছিল, চ' সেইটোৰ কাৰণে কৰি দিলোঁ ইয়াক অনলাইন, কিন্তু খা খবৰ। চ' ৰেপিডত আৰ্নিং কৰিলোঁ গাইজ 891, কিন্তু ইয়াৰে 200 টকা এটা মাইনাছ হ'ব, যিহেতু দাদাই মাৰিছিলে এই 2টা ভাড়া মোটামুটি 206 টকা এটা। চ' এটা টোটেল হৈছে 891, মোটামুটি 691 হৈছে আৰু। টাইম হৈছে গাইজ 5:23, 3 ঘণ্টা হ'ল। 2 ঘণ্টাত 500 টকা যোনটো আছিল, চ' 3 ঘণ্টাত 700 হৈছে। সেই হিচাপত 50 টকা এটা কম আছে মোৰ। এই তেতিয়াৰ পৰা ৰেপিডতে মাৰিছোঁ, উবেৰত সিমানেই আছে। এইয়া 6টা ট্ৰিপ মাৰি গৈছিল সি দাদাই। চ' এইটো এটা মেছেজ এটা দি দিওঁ, পূজা পাটগিৰি মেছেজ এটা দি দিছোঁ, ৰিপ্লাই আহিলে চাওঁ। আছোঁ মই দেৱদাৰু পথৰ ভিতৰত, আৰু এইফালে বাইলেট নম্বৰ 19ৰ কাষত, সেইটো 19। চ' এতিয়া লাগিছে 19ৰ পৰাই লাগিছে ভিতৰত। এইফালে খ্ৰীষ্টান বস্তুৰে ক'ৰবাত দেখাইছে। চ' এইটো হ'ব মোটামুটি 8 নম্বৰ ভাড়া। এনেওতো আজিকালি চাগে 2000 ওপৰত মাৰিব নোৱাৰিম, কাৰণ 4 মাহ হ'ল যিহেতু মোৰ বেটাৰী পাৰ্চেণ্টেজ ইফালে কমি আহিছে। সেই হিচাপত মই 2000 ওপৰত বেছি মাৰিব নোৱাৰোঁ। মই এনেই আন্দাজা একদিন বাৰু চাম সেইটো বস্তু। গৈ আছোঁ মই উল্টা চাইডে, যাব লাগিছিল মই সিটো চাইডে, গাড়ীখন ঘূৰাই ল'লোঁ ইটো চাইডে। এতিয়া আৰু এক পাক ঘূৰাই কিনে সিটো চাইডে যাম। ৱাহ, এইটো হ'ল দেৱদাৰু পথ মেইন ৰাস্তা, আগত আছে গণেশ মন্দিৰৰ ৰাস্তা। এতিয়া মই যে আমি পিছৰ ৰাস্তাটো, গাড়ী পিছৰ এটা ৰাস্তা আছে দেখা পাইছে, সেই ৰাস্তাটোদি চিধা ওলাই যাম, বাইলেট নম্বৰ 19। আহিবলৈ গণেশগুৰি মানে কি বুলি ক'ম, এপ'ল' হস্পিটেলত থ'লোঁ, থৈ লৈ আহিবলৈ গণেশগুৰি ফুট ব্ৰিজৰ তলত। এইফালে কিন্তু মোৰ এই লগতো বেয়া দেখা পাই থাকে, এইফালে যদি দেখাওঁ মানে এইটো দেখা পামেই। আৰু এইফালে আছে প্ৰাইচ, মানে কিমান পালোঁ। আপোনালোকক দেখাবৰ কাৰণে মানে কমপ্লিট কৰা নাছিলোঁ। এই এপ'ল' হস্পিটেল বেৰা আৰু আকৌ এপ'ল' হস্পিটেলে আহিব আছে, কিন্তু য'ৰ পৰা আনিব গৈছিলোঁ ইয়াৰে ভিতৰৰ পৰা আনিছিলোঁ, আকৌ এতিয়া ভাড়া লাগি আছে ইয়াৰে পৰাই। এইফালে কিন্তু ঢেৰ জাম লাগি আছে, চাওঁ বাৰু। কেঞ্চেল মাৰি দিলোঁ গাইছ। 8 নম্বৰ ভাড়া, এনওতো আজিকালি চাগে 2000 ওপৰত মাৰিব নোৱাৰিম, কাৰণ 4 মাহ হ'ল যিহেতু মোৰ বেটাৰী পাৰ্চেণ্টেজ ইফালে কমি আহিছে। সেই হিচাপত উবেৰটোতো আজি মাৰাই নাই, আজিতো উবেৰ অন কৰাই নাই। 2 ঘণ্টাত 500 টকা যোনটো আছিল, চ' 891
ভালে হৈছে দিয়ক আৰু চাওঁ প্ৰায় কিন্তু আজি লখৰা নাযাওঁ টেঙৰাবাৰী উল্টা ফালে চ' নীলমণি ফুকনৰ অপজিটত আছে যদি আছে আৰু চাই লওঁ ল'ৰা যিহেতু ইয়াত গাইছ পাৰ্চনেল নাম্বাৰ থাকিবই আমাৰ ল'ৰাবিলাকৰ ভেলুৱেই নাই গাইছ কি ক'ব এই আৰু বাকী মেছেজটো দি দিছোঁ চাওঁ যদি আছে তেতিয়াহ'লে উঠাব যাওঁ আৰু মেছেজ আহি গৈছে আছে বোলে মেছেজ দিছোঁ আৰু তথাপিও দিব লাগিব আৰু বঢ়িয়া টাইম হৈছে মোটামুটি 5:56 6টাই বাজিল 46 বা কেনেকৈ দেখাইছোঁ চাওঁ একবাৰ ইফালে হালাইটো একবাৰ ইফালে হালালোঁ হালালৈয়ে হৈ গৈছে গাইছ বেটাৰী আছে 65 মাৰি দিওঁ 9 নম্বৰ পৰা আৰু বাকী গাইছ ঠাণ্ডাৰ মাহল পৰি গৈছে তো পুৰা জেকেট টেকেট মাৰি উৎপাত আৰু যিয়ে 4টা 4:30মান বাজে একদম ঠাণ্ডাত থাকিব নোৱাৰি তো মাৰি লৈছোঁ পুৰা একদম আৰু এটা ব্যৱস্থা আছে ন এইটো অলপ দেৰিকৈ এইটো গলত মেৰাই ল'ম ঠাণ্ডা গাইছ নোৱাৰি বা এইবাৰ ঠাণ্ডা ভয়ংকৰ ঠাণ্ডা পৰিছে আনএক্সপেক্টেড সিগনেলটো বন্ধ বন্ধ হ'ল আমাৰ গণেশগুৰি ব্ৰিজ তলৰ পৰা একপাক মাৰি আহোঁ গধূলি এতিয়া এটা বেমাৰ গাইছ মহামায়া জাম দেখা পাইছে না গণেশগুৰি ব্ৰিজৰ তলত কিমান জাম আৰু পিছফালে একেবাৰে লাগি আছে লম্বা লাইন এই বেপাৰ গাইছে খ্ৰীষ্টান বস্তিৰ পৰা অনা ভাড়াটো মানে আজি বহুত দিনৰ মূৰত আকৌ সেই ৰখিব লগা হৈছে এতিয়া আছোঁ বৰ্তমান মই হেঙেৰাবাৰী ৰাস্তাত অকণমান আগত গ'লে লেচু বাগান এইখিনি চ' তেনেকৈ ইয়াত ৰখি আছোঁ পিছফালে ল'ব গৈছে বস্তু একবাৰ নাপাল আৰু একবাৰ ইয়াতে ৰখিছে চ' এইবিলাক বহুত জ্বালা আহিছে ৰ'ব পিছত চাগে যাওঁ আৰু থৈ আহোঁ 1 hour later গাইছ লৈ লৈছোঁ অলপ যোগাৰ মানে ঠাণ্ডা লাগছে গাইছ তাতে আৰু লগতে বহুত দিন খোৱা নাই মই ফাষ্ট ফুড মানে গাইছ এনেকুৱা ফাষ্ট ফুড নহয় মানে পকৰা বুলি কওঁ আৰু এই আলু চপ আৰু পকৰা লৈ লৈছোঁ মাৰি দিম আৰু ন মানে ভোক লাগিছে যিহেতু টাইম হৈছে গাইছ কিমান চাই আছোঁ ৰ'ব তাৰপৰা দোকানখনৰ পৰা লৈ ল'লোঁ টাইম হৈছে গাইছ 6:43 মানে 40% চলালোঁ 60% আছে 53 কিলোমিটাৰ চলালোঁ মোটামুটি টাইম হৈছে গাইছ 6:43 চ' মোবাইলটো এতিয়া লগাই লওঁ ৰ'ব যিমানে সময় গৈ আছে সিমানে ঠাণ্ডা লাগি আছে আৰু সিমানে অলপ ভোকটো বাঢ়ি যাই আছে তো সেইটোৰ কাৰণে লৈ লৈছোঁ পকৰা চ' এতিয়া মাৰি দিম গাইছ ঠাণ্ডা লাগিছে মানে এক লিটাৰৰ পৰা চ' তাকে ৰখি আছোঁ পটককৈ লৈ ল'লোঁ বস্তুখিনি মালটো ভৰাই দিছোঁ এতিয়া চ' অলপ দেৰিকৈ মাৰি দিম আৰু ন মই চ' এতিয়া যাওঁ ফ্লেটটোলৈকে মানে অকণমানে আগত চিটাৰ ভাড়াটো বহুত দেৰি ৰখাইছিলে মোক 10 মিনিটমান মই এনেই খেদাম এই ৰখা চখা ভাড়া হ'লে যে যি জ্বালা পাওঁ ন মই বিৰাট টান পাওঁ মানে ইয়াতে টাইম মানে একদম লিমিটেড টাইম এতিয়া আছে ভাড়াটো ইয়াতে 3জনী এপাৰ্টমেণ্ট আৰু মই আছোঁ ৰখি এই পইচা কাটি দিলে গাইছ 30 টকাৰ মাল লৈছোঁ বস্তু খাৱা চ' এৰাইভ মাৰি দিছোঁ মেছেজ এটা দি দিওঁ আই হেভ এৰাইভ আগতে দিয়া আছে ডাবল লগত দিয়া হৈ গ'ল চবলৈ অপেক্ষা গাইছ বন্ধ কৰি দিছোঁ অলপমান অলপ বন্ধ কৰি হাৱা খাই মানে আছোঁ মই বৰবাৰীত আছোঁ মানে কি হৈছে ইয়াৰে আগৰ ভাড়াটো মই বৰবাৰীত থৈছিলোঁ হোৱাৰ পিছতে তাৰে পৰা ভাড়াটো লৈ গ'লোঁ মই লাষ্ট গেটত খোৱাৰ পিছত মোৰ এটা লাগিল অফলাইনৰ ভাড়া মানে ক'লাক যে যাব নেকি মই কৈছিলোঁ জেগাতে আছে যদি আৰু কিনো ডাঙৰ কথা কৈছে যিমান দেখাই সিমানে দি দিলে হ'ল কৈছে মিলাই কেনে লৈ আহিলোঁ আৰু চ' আহিবলৈ আকৌ বৰবাৰীয়ে গাইছ কথাটো এনেকুৱা চ' মাৰি দিলোঁ 1182 তাৰমানে ইয়াৰ পৰা 200 টকা এটা মাইনাছ কৰি দিলে 982 চ' যিহেতু অলপমান টাইম হৈছে গাইছ 8:07 হৈছে চাওক এই 8:07 তো মানে এইবিলাক আৰু আছে অলপ টানি টপলা চ' গাইছ অলপ পূজা কৰিলোঁ পেটৰ পূজা এতিয়া ভোক লাগছে গাইছ বঢ়িয়াকৈ খাই ল'লোঁ পুষ্টা হৈ গ'লোঁ এটা কৰি দিছোঁ অনলাইন চ' ভাড়া এটা লাগিছে ফোন মাৰি দিছোঁ বোলে পাই না
আছে বেছি দূৰত নাই হয় হেল্ল' আপোনাৰ একজেক্ট লোকেশ্যনটো কোনখিনিত আছিলে বাইলেণ্ড 4 হাউচ নাম্বাৰ 11 ন ঠিক আছে হ'ব বাৰু টাইম হৈছে 8:25 মোটামুটি 9টা 9:30 ভিতৰলৈকে মাৰিম তাৰপিছত যাম ঘৰত পাই গ'লোঁ 85 আহি পালোঁ আমাৰ 6 মাইল ব্ৰিজৰ তলত বাহিৰত ওলাব নোৱাৰোঁ গাইছে এনেকুৱা ঠাণ্ডা মানে এনেকুৱা যদি এনেকৈ চাওঁ ন ইয়াৰ ভিতৰত বেলেগ আৰু ইয়াৰ বাহিৰত বেলেগ তাতে আৰু চলালে যদি হাতখন দিওঁ বা পাবলৈ কি বিষ মানে ইমানে ঠাণ্ডা পৰিছে আৰু ৰাতিপুৱা সময়ত যাই আছিলোঁ হ'ব এই এক্সাম চলি আছিলে ন এক্সাম চলি থাকোঁতে মই বাইকত গৈ আছিলোঁ এই বাইকত যোৱাতে যি অৱস্থা হয় এই জেকেট এনেকুৱা মাৰি যাওঁ অলপ মাৰি যাওঁ ভৰিত মোজা মাৰি যাওঁ তাৰ পিছতো অৱস্থা বেয়া গুৱাহাটীত আনএক্সপেক্টেড ঠাণ্ডা পৰিছে গাইজ এতিয়া যদি শ্বিলং যোৱা যায় কি বঢ়িয়া লাগব আৰু ঠাণ্ডা মানালীৰ ফিল এতে ল'ব পাৰিম মানে বৰফ নাপাম ঠাণ্ডাটো ইমানে পাম ভাবিব লাগিব গাইজ শ্বিলং এই ছিজনত কিন্তু হোৱা নাই মই এনেকুৱা এই ঠাণ্ডা ছিজনত যাব লাগিব মাথা মাৰিব লাগিব গাইজ বহুত দিন বহিলোঁ ন দেহা চেহা মানে নাটানা হৈ গৈছে দেহা মানে মামৰ গাজি গেছি সেইকাৰণে মাথা মাৰিব গাইছোঁ অহা সপ্তাহত যদি পাৰোঁ 5 দিনমান গাড়ী চলাম তাৰেপিছত গাইজ যদি পাৰোঁ মেঘালয় গুচি যাম বাকী দাদা গৈ পাল ঘৰ মানে সৰু দাদা গৈ পাল ঘৰ 7:30 মানত ঘৰ গৈ পাইছে ফোন মাৰিছিল বাকী মই এইটো ঠাণ্ডাত পূৰা একদম ৰখি আছোঁ আৰু মাৰিম আৰু 2-এটা বুলি যিহেতু ইমান আৰ্নিং এটা হোৱা নাই এতিয়া চাগে যি দেখাইছোঁ উবেৰ অন কৰিব লাগিব কাৰণ গাইজ সুখবৰটো আপোনাক কোৱাই নাই মোৰ পাহৰি গৈছোঁ গাইজ সুখবৰটোৱে দেখুওৱা নাই মই আপোনালোকক কিমান সুখবৰ আমাৰ কাৰণে দেখাই আছোঁ গাইজ সুখবৰটো এইটো আমাৰ সুখবৰৰ জেগা গাড়ীয়ে চিলেক্ট কৰি থাকিব লাগে খালি আৰু ইয়াতে গ'লেও অলপ ছিষ্টেমবিলাক বদলি গৈছে কিবা এনেকুৱা মেনু টাইপ আগতে মানে এইটো গাড়ীৰ ছিষ্টেম আছিলে এতিয়া অটোটো আহি গৈছে এতিয়া তলত যদি চাই গাইজ দেখা হৈছেনে ইয়ৰ 24 আৱাৰ পাছ হেজ এক্সপায়াৰ ক'ত গেলি হয় দেখাব খোজোতে কিবা অপৰচুনিটি আছে নেকি চাওঁ ৰ'ব নাই খাই আছোঁ ৰ'ব গাইজ ইয়াতে আছে ক'ত গেল এইটো গাইজটো দেখা হৈছে না গাড়ীত আছিল যে আহি গৈছে আমাৰ অটোটো মানে লুটি এতিয়া মানে ইনচেণ্টিভটো শেষেই কৰি দিছে লগতে এতিয়া ড্ৰাইভ পাছো আৰম্ভ কৰি দিছিলোঁ মই কৈছিলোঁ ন যে বেছি দিন নালাগে আৰু আমাৰ বেয়া দিন আহি আছে আহি গ'ল কমকৈ আহি আছে কিন্তু আৰু কেইটামান দিন পিছত আকৌ বাঢ়াই দিব পিছত দিগদাৰ হৈ যাব চ' এতিয়া দেখাই আছে চাওক চুজে ড্ৰাইভ পাছ মানে গাড়ীৰ নিচিনা চেম আৰু খালি ইয়াত দামটো বহুত কম আৰু অটো হিচাপত এতিয়া প্ৰথমতে ষ্টাৰ্টিং কৰিছে তাৰপিছত আকৌ বাঢ়াই দিব এতিয়া যদি ইয়াতে লওঁ মানে ডেইলি 5 টকাকৈ লগতে 18% GST এতিয়া যদি দেখাওঁ কণ্টিনিউ কৰোঁ মই এইটো মই ড্ৰাইভ পাছ কিনিলে এই মোৰ বেলেঞ্চ আছে ন অলপ সেইটো দিব লাগিব মানে এতিয়া বাদ দিয়ক আৰু যাৰ ধৰক নতুন আছে এইটো ড্ৰাইভ পাছ 5 টকা GST 90 পইচা মানে 5 টকাৰ যদি 18% GST হয় 90 পইচা হৈ গাইছে ত' সেই 90 পইচা মিলি এই 5 টকা 90 পইচা প্ৰতিটো দিনত যদি ভাড়া মাৰে তেতিয়াহ'লে কাটিব আজি নামাৰে তেতিয়াহ'লে নাকাটে যেনেকৈ আজি মই ধৰক মাৰা নাই এতিয়ালৈকে মোৰ কাটা নাই এতিয়া ধৰক মই ক'ত দেখাম আপোনালোকক আৰ্নিং ক'ত গ'ল গাইছ আৰ্নিঙে মই দেখা নাপাইছোঁ এই চিনি নাপাইছোঁ এতিয়া আৰ্নিং আছে বহুত দিন চলোৱা নাই না পাহৰি গৈছোঁ এতিয়া ধৰক ৱালেটত মোৰ এইটো 28 টকা দেখাই আছে এইফালে 28 টকা দেখাই আছে সেইকাৰণে মানে 30 কিমান দেখাই আছিল যোৱাকালি চলাইছিলে ন যোৱাকালিৰ মানে ড্ৰাইভ পাছটোৰে আজিলৈকে ভেলিডিটি আছিল যেতিয়ালৈকে আছে হাতীগাঁও নাযাওঁ গাইছ এতিয়া মেঘমলৰ হাউচিং কমপ্লেক্স শেৱালি পথ নাযাওঁ এই আৰু যোৱাকালি কাটিছিলে এনেকৈ 4:49 মানে আজি ডেটলৈকে 4:49লৈকে আছিল আৰু তাৰে পিছত আকৌ নতুনকৈ এক্টিভ হৈ যায় যদি তাৰে ভিতৰতে আপোনালোকে পূৰা টাপটো মাৰিব পাৰে মাৰক মুঠতে পাৰ ডে 24 আৱাৰ হিচাপত হয় এইটো 24 আৱাৰ হিচাপত
5 টকা 90 পইচা কাটে আৰু বাকী যদি আপোনালোকে 3 দিনৰ একেলগে ল'ম বুলি ভাবি আছে তেতিয়া বঢ়িয়া এতিয়া লওক 3 দিনৰ হিচাপত যদি লয় তেতিয়াহ'লে গাইজ আপোনালোকৰ আহিব 13 টকা ড্ৰাইভ পাছৰ আৰু লগতে GST মিলাই 15 টকা 34 পইচা যদি মাৰি থাকে তেতিয়াহ'লে 3 দিনৰ কিনি ল'ব এতিয়া 15 টকা কিমান টকাত হৈ আছে মানে 3 টকা মান এটা লাভ হৈ আছে আৰু সেয়াই আৰু বেলেগ তেনেকুৱা একো নাই বাকী আকৌ মাৰি দিওঁ নেকি অনলাইন মাৰি দিবা নৰি গাইছ 5 টকা 90 পইচা ভৰব লাগিব এনেই অনলাইন মাৰি দিওঁ মাৰি দিলে 5 টকা 90 পইচা দি হিচাপত মিলিলে মাৰি দিম আৰু এটা উবেৰ অন কৰি দিছোঁ যদি এটা ভাড়া মৰাৰ পিছত যদি দেখাই দি আছোঁ এইটো মানে যোনটো লাগে আৰু ড্ৰাইভ পাছত এতিয়া ইয়াতে দেখাই আছে 24 আৱাৰ পেজ এক্সপায়াৰ্ড এটা নতুনকৈ আৰম্ভ হ'ব কমপ্লিট এ ট্ৰিপ টু এক্টিভেটেড নিউ 24 আৱাৰ পাছ ফৰ 590 ৰুপিজৰ মানে 5 ৰুপিজ 90 পইচা আৰু এনেকুৱা টাইপ আৰু 5 টকা 90 পইচা এই আছিল আৰু নতুন সুখবৰ গাইজ এনেকৈ মাথা বেয়া কৰি দিয়ে আৰু 2 দিন পিছত কিমান কাটিব হিচাপ নাই যাই থৈ গাইজ যদি গাড়ীৰ এটা মই শুনা পাইছোঁ গাড়ীৰ বোলে এতিয়া 140 টকা নে 150 টকাকৈ কাটে মানে এইটো ওৱান ডে আৰু একো তাৰপিছত আৰু একো নাকাটে যদি ভাড়া ধৰক বোলে 200 টকাৰ ভাড়া 200 টকাই পাব কিন্তু আগতে বেলেগ টাইপ আছিলে মই চলোৱা এতিয়া 200 টকাৰ ভাড়া 200 টকাই পাব খালি দিনটোত 145 টকা নে 140 টকা এটা কাটিব আমাৰ এটো চাগে যদি সেনেকৈ কৰি বেয়া নহ'ব ধৰক খালি কম আৰু বোলে 1 টকা কটা নাই খালি এটা ড্ৰাইভ পাছ ল'ব লাগে ইমান তেতিয়াহ'লে মাৰি থাক যিমান ভাড়া মাৰা বাকী ইমান বেয়া দিন যেন নেপেলাই এইটো আশা কৰোঁ কোম্পানী যদি মোৰ ভিডিঅ' চাই আছে ধৰক আমাৰ ফালে অলপ ধ্যান দিব আমি ইনকাম কৰিলে আপোনালোকে ইনকাম কৰিব পাৰিব আপোনালোকে চান্সটো দিলে আমি ইনকাম কৰা পাৰিম আপোনালোকৰো ইনকাম হ'ব এনে কথা চয় আৰু গাইছ বহুত বকলোঁ মাথা চাথা ফুটাই যায় এইবিলাক দেখা পালি অলপ ঘৰৰ ফালে ৰাওনা হৈ থাকোঁ যদি লাগিল নালাগিলে লাহে পুৰকৈ গুচি যাই থাকিম আৰু অলপ ৰখি লাগিলে দেখাইছোঁ গাইছ এটা উবেৰত লাগি গ'ল ভাড়া মানে এইটো ভাড়া আছে ক'ৰবাত ডলফিন ইনক্লেভ মানে GNRCৰ কাষত আছে গাইছ তো তালৈকে গৈ আছোঁ আৰু উবেৰত লাগি গৈছে ৰেপিডত মানে লগা নাই এতিয়া এই 9টাৰ পৰা গাইছ মানে 9টাও নহয় গাইছ 8টাৰ পৰা 9টাৰ ভিতৰলৈকে অলপ পাতলা হৈ যায় পূৰা তাৰপিছত আৰু নাকে ভৰা বুলি ক'ম আৰু মানে আমাৰ ভাই বন্ধুও কৈ আছিল দাদা ৰাতি 24 আৱাৰ ভিডিঅ' বনাওক এনেকৈ ভাড়া চাড়া নোহোৱা হ'লে গাইছ কেনেকৈ মাৰিব কওকচোন ৰখি ভাড়া লগা নাই ইফাল দাউৰি আছোঁ বোলে ভাড়া নাই মাথা বেয়া হৈ যায় ইফালে টোপনি জ্বালা হ'ব ইফালে ভাড়া নাই তাতে মাথা বেয়া নহ'ব মানে ভাড়া লাগি থাকিলে কি হয় টোপনি বাদ দিয়ক ভাড়া মাৰিব লাগে এনেকুৱা টাইপ যদি ভাড়া নালাগে আমনি লাগি যায় না তেতিয়া এইটো মানে মাৰঘাট টোপনি লাগিব একদম মই এইখিনি জানো আৰু এতিয়া কি কৰিম আৰু ৰাতিতো দেখাই পাইছে এতিয়া 8টা বাজি পাৰ হয় মানে 9টাই বাজে আৰু মই আছোঁ বৰ্তমান ডাউনটাউন হস্পিটেলৰ কাষত ইফালে আছে উদেশনা ইফালে আছে নৱতেল চ' সেয়াই আৰু মানে ৰাতি মাৰা গাইছ লোকচান হ'ব পুৰা লোকচান হ'ব ৰাতি যোনটো এটা এফৰ্ট দিম যে ইমান দেৰিলৈকে মাৰি আছোঁ ৰাতিটো মাৰি আছোঁ ধেমালি নহয় তাৰে পিছত কিমান আৰ্নিং হ'ব বেছি আৰ্নিং নহয় মই জানো এইখিনি অলপ আৰু ইয়াকে উঠাই লওঁ এই লাষ্ট ফাৰ্ষ্ট ভাড়া যেন পাইছোঁ যাব ক'ৰবাত ভাড়া ঘৰ চ' এইটোকে মাৰি আৰু ঘৰৰ ফালে ৰাওনা হৈ যাওঁ আৰু ভাত চাত খাই লৈ গাইছ শুই থাকোঁ বাইকে আহি পালোঁ GNRCৰ কাষত এম্বুলেঞ্চবিলাক দেখা পাইতো গমেই পাই গৈছে এই এম্বুলেঞ্চে মানে GNRCৰ ফটাফট মাৰি দি ইয়াক গাইছ মৰে ঠাণ্ডাত মানে অৱস্থা বেয়া হৈছে না মানে চবৰে বেয়া হৈছে নাজানো মুঠতে গাড়ী চলালে এতিয়া যি ঠাণ্ডা লগা হৈছে না কাণ চান একদম চেঁচা মৰি ক'ত বা ফোন চোন আহি আছে ঐ নতুন মোবাইল ঘৰৰ পৰা ফোন আহিছে চ' পাই গ'লোঁ গাইছ 81 5 ষ্টাৰ এতিয়া ঘৰৰ ফালে ডেষ্টিনেশ্যন মাৰা আছে পৰা উল্টা চুল্টা ভাড়া লাগছে চ' ভাবি আছোঁ আকৌ উঠাই লওঁ মেছেজো দি দিছে আহি আছে নেকি বোলে আহি আছে মেছেজো দি দিওঁ আহি মই বুলি উপায় নাই আৰু তেওঁক লৈ কিনে নগৰত থৈ বন্ধ কৰি দিওঁ আৰু প্ৰথমতে বন্ধ কৰি থৈ দিওঁ এইটো ভাড়াটো থোৱাৰ পিছত তাৰপিছত নিজে বন্ধ হৈ যাব চবৰত বৰ্তমান এটা মাৰিলোঁ এইটো 2 নম্বৰ গাইছ উঠাব যাওঁ আৰু আহি পালোঁ ৰুদ্ৰাক্ষ মল হাঁহৰৰ কাষত থকা ৰুদ্ৰাক্ষ মল এইটো আছে ভাড়া মানে ৰূপনগৰ বুলি কয়
গাইছ টাইম হৈছে পটকেল টাইম 9:21 চাৰ্জ কিমান আছে 42% মাত্ৰ আৰামছে ভৰ যাব বাজি যাব আজি টেনশ্যন নোহোৱাকৈ বিন্দাছ বাজি এই ৰাতিৰ গুৱাহাটী স্মাৰ্ট বজাৰ গাইছ একদম ভৰি চৰি বেকা লাগি গৈছে এই অলপ চিধা হৈ লৈছোঁ কাষত আছে ভৰলু নদী মানে বেছিৰ কাষত এইটো আছে ভৰলু নদী কি ধুনীয়া চিকচিকা পানী এইবিলাক বটলৰ ফুল প্লাষ্টিকৰ ফুল গাইছ যাৱাৰ ঘৰত হৈ গ'ল আজিৰ কাৰণে সমাপ্ত ঠাণ্ডা মস্ত বাহিৰত ওলাবই নোৱাৰি ইমান ঠাণ্ডা চ' লাষ্ট ভাড়া পালোঁ 66 লৈ যাওঁ হয় চ' কৰি থৈ দিছিলোঁ অফলাইন তো হৈ গৈছে অফলাইন মালটো কিমান মাৰিলোঁ চাওঁ ৰ'ব আহৈ জল্দিয়া চ' টোটেল মাৰিলোঁ 584 তো এই আছিলে 434 টকামান ইয়াত আছিলে এই 167 মান মাৰিছোঁ আৰু উবেৰত মাৰিছোঁ 167 ইয়াত আছে মোটামুটি 1270 হ'লি 200 টকা আগৰে আছিল তো ইয়াতে 1067 টকা সেইফালেও 167 মোটামুটি গাইছ 1230 টকা আৰু এইফালে 100 টকা এটা মই অফলাইন মাৰিছিলোঁ 1330 টকা হিচাপ মতেতো সেইখিনি হ'ব লাগে নাজানো আৰু কি সিমানে হ'ব গাইছ 2:30 বজাৰ পৰা মাৰিছোঁ ধৰক প্ৰায়টা হৈছে 9:40 7 ঘণ্টা মাৰিলোঁ 7 ঘণ্টা মাৰি 1330 টকা 1300 টকা ধৰকচোন 1300 টকা মাৰিলোঁ 7 ঘণ্টাত বেপাৰ বেয়া হৈছে নেকি মই গম পোৱা নাছিলোঁ গাইছ আপোনালোকে ক'বচোন কমেণ্ট কৰি বেপাৰ কেনেকুৱা চলি আছে আগৰ সমানে আছে না বেয়াই আছে না মোৰে অলপ প্ৰব্লেম হৈছে না সময় মানে বেছি লাগি গৈছে মোৰ ভাড়াত ক'ব নোৱাৰোঁ মুঠতে জনাব যদি বোলে ভাড়া অলপ ইফাল সিফাল হৈছে গম নাপাওঁ মুঠতে ভাড়াটো লাগি আছিল ঠিকে অলপ গেপছ আছিল আৰু অলপমান উঠাওঁতে মেলাতে অলপ টাইম লাগি যায় কিছুমান ভাড়া চ' সেইকাৰণে অলপ গৈছে টাইম বাকী গাইছ মই আধা ঘণ্টামান গৈছে খাৱাত আৰু লোৱাতে মানে কি হৈছে বস্তু লোৱাতে অলপ টাইম লাগিছিল বনাই আছিল ৰখি আছিলোঁ ৰখি আছিলোঁ এনেকৈ কৰোঁতে টাইম লাগিছে বঢ়িয়া এতিয়া যাওঁ ঘৰত আজি আৰু চিধা ঘৰতে যাওঁ আৰু দেৰি হ'ল আৰু গাই চাই পালোঁ ঘৰ লগতে লৈ আহিলোঁ বজাৰ মানে ধনিয়াৰ পৰা উৰহীৰ পৰা বিনৰ পৰা লৈ আহিলোঁ মানে ফেমিলি মেন হৈ গৈছোঁ আৰু গাই যেতিয়াই যাওঁ আজিকালি লৈ আহোঁ আৰু চয়াকেইটা কৰি দিম চাৰ্জত মানে লগাই থৈ দিছোঁ চুইচটো দিম চব অ'কে কৰি থৈছোঁ দাদাৰটো লগাই থৈ দিছে এনেকৈ হৈ আছে আৰু কিমান পাৰ্চেণ্ট হৈ আছে ইয়াত চাওঁ ইয়াৰ টাইম লাগে আৰু 48 মিনিট 73% চাৰ্জ মাজে মাজে এইটো শব্দ বন্ধ হৈ যায় বাকী এইটো হ'লে তাৰপিছত মোৰটো দিম মানে কি হৈ আছে অলপ মানে আমাৰ ক'ৰবাত তাৰৰ কিবা প্ৰব্লেম হৈছে নেকি দুটা যদি গাড়ী একেলগে চাৰ্জ দিওঁ তেতিয়াহ'লে মানে কি হৈছে মেইন চুইচটো নামি যায় আছে আমাৰ তো প্ৰব্লেম হৈ আছে কিবা এটা এই যোৱা 2 দিনৰ পৰা হৈ আছে এইটো প্ৰব্লেমটো কি বা হৈছে নাজানো মুঠতে এখন গাড়ীহে চাৰ্জ দিব পাৰে কি জ্বালা চ' আৰু গাইছ আজি আৰ্নিংটোতো দেখাই পেলাই 1330 টকামান মাৰিলোঁ তাৰপিছত আৰু নাই আৰু সেইখিনিয়ে আৰু বাকী ঠাণ্ডা দেখা হৈছে নাই গাইছ মুখেদি চাব মানে ইমান ভয়ানক লেভেলত আহি গৈছে আৰু মোৰ শ্বিলং লাগিছে এইবাৰ চ' বলক আৰু আজি যি হ'ল দেখা পাল আৰ্নিং বহুত দিনৰ মূৰত ওলালোঁ আজি তাকো সুধা ৰেপিডোৱে মাৰিলোঁ লাষ্টতহে এটা না দুটা উবেৰত মাৰিলোঁ মৰা ঠাণ্ডা লগা নাই বাৰ্থডে খাই আহিলা এইটো কি প্ৰেক্টিচ কৰি আছা আৰু কৃষ্ণ হ'বা নেকি তুমি এইটো লোৱা আবৈক দি দিয়া ভালকৈ থৰা এতিয়া চব লগৰ গাইছ গুড নাইট বাই বাই